জয় হিন্দ নমস্কাৰ এটা বিগ আপডেট লৈ আহিছোঁ আপোনালোকৰ বাবে অফিচিয়েলিভাৱে বহুতেই বেছি ভাল খবৰ পুনৰ বিএছএফত পদ মুকলি কৰি দিছে আজি কিছুদিনমানৰ পূৰ্বে মই আপোনালোকক জনাইছিলোঁ যে বিএছএফত প্ৰায় 17,000 পদ খালী হৈছে বা চিআৰপিএফত 20,000 পদ খালী হৈছে কিন্তু সেই পোষ্টখিনি বৰ্তমান উলিয়াই দিয়া নাই কিন্তু বৰ্তমান এতিয়া পুনৰ বিএছএফত পদ আবেদন কৰিবৰ বাবে আপোনালোকৰ বাবে কেইবাটাও বিভাগত পদ মুকলি কৰি দিছে বহুত বেছি ভাল খবৰ আৰু পোষ্ট আছে প্ৰায় 3,588 অৰ্থাৎ প্ৰায় 3,500 পোষ্ট আছে আপোনালোকে দেখিছে নিশ্চয় যথেষ্টখিনি পোষ্ট আছে আৰু এইখিনি পোষ্টত ল'ৰা ছোৱালীসকলে এপ্লাই কৰিব পাৰিব অসমৰ এতিয়া মেইন কথাটো হ'ল যিহেতু বিএছএফত পদ মুকলি কৰি দিছে আৰু ইয়াৰ আগত যিখিনি মই 16-17,000 বিএছএফ বা চিআৰপিএফৰ 20,000 কথা কৈছিলোঁ সেইখিনি পোষ্ট ওলোৱা নাই সেইখিনি দিব সেইখিনিও হয়তো খুব সোনকালে আবেদনৰ বাবে লিংক এক্টিভেট কৰিব হয়তো সেই পোষ্টখিনি হয়তো এছএছচিৰ লগতে এড কৰি দিব পাৰে কিন্তু বৰ্তমান আমাক এবাৰ বিএছএফত পদ মুকলি কৰি দিছে ট্ৰেডমেন কনষ্টেবল 3,588 বা 88 আৰু দৰমহাৰ কথা গম পাইছে 21,700 টকাৰ পৰা 69,100 টকা বিএছএফৰ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ভেকেঞ্চি যথেষ্ট হয় আৰু এতিয়া আপোনালোকে গম পাইছে যে জব লোকেশ্যন অল ইণ্ডিয়া বা অসমৰ প্ৰতিখন জিলাৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব 26 তাৰিখৰ পৰা 25 তাৰিখলৈকে 26 জুলাইৰ পৰা 25 আগষ্টলৈকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব বহুতেই বেছি ভাল খবৰ ভিডিঅ'টো শেষলৈকে চাব আৰু বিএছএফ কনষ্টেবল ট্ৰেডমেনৰ বা তেওঁলোকৰ বয়সটো দিয়া হৈছে 18 বছৰৰ পৰা 25 বছৰ মানে তেওঁলোকৰ জেনেৰেল বাকী এছটিএছে 5 বছৰ অবিচি হ'লে 3 বছৰ পাব আৰু ইয়াত পোষ্টৰ কথা নিশ্চয় মন কৰিছে আৰু বহুকেইটা বিভাগত পদ মুকলি কৰি দিছে কোবলাৰ ট্ৰেইলৰ কাৰ্পেণ্টাৰ প্লাম্বাৰ পেইণ্টাৰ ইলেক্ট্ৰিচিয়ান কুক ৱাটাৰ কেৰিয়াৰ বিভিন্ন ধৰণৰ পোষ্ট মুকলি বাৰবাৰ বা কনষ্টেবল বা ইয়াত দেখিছে নিশ্চয় যথেষ্টখিনি পোষ্ট মুকলি কৰি দিছে প্ৰত্যেকটো বিভাগৰে মেল আৰু ফিমেলৰ কাৰণে সকলোৰে বাবে পদসমূহ বেলেগ বেলেগ আৰু এপ্লাইটো হ'ব 26 তাৰিখৰ পৰা বিএছএফ কনষ্টেবল ট্ৰেডমেন কোৱালিফিকেশ্যনসমূহ ইয়াত দেখুৱাইছে যে চিম্পল 10 পাছ বিচৰা হৈছে কুক ৱাটাৰ কেৰিয়াৰ বাকী যিমানখিনি পোষ্ট উলিয়াইছে ট্ৰেডমেনৰ কনষ্টেবলৰ চিম্পল 10 পাছ বিচৰা হৈছে লগতে ফুড প্ৰডাকশ্যন কিটচেন কোৰ্চ ফ্ৰম মানে NSDCৰ পৰা তোমালোকক এখন চাৰ্টিফিকেট বিচাৰিছে সেইখন হ'লে পোষ্টত এপ্লাই কৰিব পাৰিবা বা ইণ্টাৰভিউ দিব পাৰিবা এটা কোৱালিফিকেশ্যন অনুসৰি এটা প্ৰত্যেকটো বিভাগৰ বাবে বেলেগ বেলেগ বিচৰা হৈছে কিন্তু চিম্পল 10 পাছ লাগিব এপ্লিকেশ্যন ফিজটো হৈছে 100 টকা আৰু এছটিএছে পে'মেণ্ট কাটিব নালাগে আৰু ইয়াত পোনপ্ৰথমতে হ'ব চিলেকশ্যন প্ৰচেছত হ'ব PST এণ্ড PET ফিজিকেল ষ্টেণ্ডাৰ্ড আছে মানে ৰানিং এইবিলাক হ'ব তাৰপিছত হ'ব ৰিটেন তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন তাৰপিছত ট্ৰেড টেষ্ট তাৰপিছত মেডিকেল তাৰপৰা ফাইনেল মেৰিট লিষ্ট কিন্তু বৰ্তমান এই প্ৰচেছ যিখিনি হ'ব সেইখিনি ডেট কোনো এতিয়ালৈকে দিয়া নাই হয়তো খুব সোনকালে হ'ব কাৰণ বিএছএফৰ ইমান লেট নকৰে আৰু যিহেতু একমাহ এপ্লাই আছে হয়তো এই বছৰৰ শেষৰ ফালে নৱেম্বৰ ডিচেম্বৰ পাবগৈ আৰু খুব সোনকালে আপোনালোকে এই পোষ্টখিনি এপ্লাই কৰি ল'ব এতিয়া আপডেটটো দিলে নিশ্চয় গম পালে যে বিএছএফত প্ৰায় 3,000তকৈ অধিক পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু প্ৰত্যেকটো পোষ্টৰ বাবে এক্সট্ৰা যোনে যোনটো বিভাগৰ বাবে এপ্লাই কৰিব সেই বিভাগটোৰ হৈ চাৰ্টিফিকেট বিচাৰিছে বাকী নিশ্চয় গম পালে বহুত বেছি ভালকৈ 3,000তকৈ অধিক পোষ্ট মুকলি কৰি দিছে বিএছএফৰ ফালৰ পৰা আৰু খুব সোনকালে আৰু অন্যান্য ডিপাৰ্টমেণ্টৰ বাবে পোষ্ট আহিব আৰু এনেকুৱা ধৰণৰ আপডেটসমূহ দিবলৈ নিশ্চয় চেষ্টা কৰিম ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো খুব বেছি অলপমান শ্বেয়াৰ কৰি দিবা